নমস্কাৰ, এই মুহূৰ্ত দিবলৈ লৈছোঁ আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 জানুৱাৰী। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিমৰ। 11 জানুৱাৰীত কংগ্ৰেছত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছত যোগ দি প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত। 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে ত্যাগ কৰিছিল আমছু। সংখ্যালঘুৰ মাজত খুবেই জনপ্ৰিয় ৰেজাউল কৰিম। নামনি অসমৰ সংখ্যালঘু প্ৰধান সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে অন কেমেৰা বাছত লাগিল জুই। 40 জনকৈ যাত্ৰীৰ মাজত হাহাকাৰ। চাৰিওফালে ধুৱাই চানি ধৰিলে বাছখন। কৰিয়াবৰত ভয়ংকৰ ঘটনা। বাছখনৰ নম্বৰ হৈছে AS12BC9991। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই। ইয়াক লৈ লুকুৱাব লগা আমাৰ একো নাই। 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই। মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰি। এছাৰত একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগিব। বাংলাদেশৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। এইটো এজেণ্ডা, ইয়াত লুকুৱাব লগা কি আছে? অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে নাথাকে। অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে। এইটো চোৱাই আমাৰ কাম আৰু দায়িত্ব। মিয়া বাংলাদেশৰ বিৰুদ্ধে কাম কৰিবলৈকে মানুহে আমাক ভোট দিছে। বিজেপিৰ এজেণ্ডা ৰাজহুৱা কৰি স্পষ্ট মত মুখ্যমন্ত্ৰী। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে শীতৰ প্ৰকোপত স্তব্ধ জনজীৱন। সমগ্ৰ ৰাজ্যতে নামিছে ভয়ংকৰ শীত। আগন্তুক কেইবাদিনলৈ ৰাজ্যত শীতৰ এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো জিলাত বলিছে ঠাণ্ডা বতাহ। ঘন কুঁৱলীয়ে চানি ধৰিছে ৰাজ্যৰ আকাশ। 33খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোন কেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আমি এই মুহূৰ্তত জনাই আছো। গুৱাহাটীত তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ। গোৱালপাৰাৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। ধুবুৰীৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ। বৰপেটাৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। বঙাইগাঁৱৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। নলবাৰীৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। নগাঁৱৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ। তেজপুৰৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। গোলাঘাটৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। যোৰহাটৰ তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ। ডিব্ৰুগড়ৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। লখিমপুৰৰ তাপমাত্ৰা 10 ডিগ্ৰী চেলচিয়াছ। মাজুলীৰ তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছ। ইপিনে প্ৰচণ্ড শীতৰ বাবে বন্ধ কৰা হৈছে বিদ্যালয়ৰ পাঠদান। কেইবাখনতো জিলাৰ চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে। শীতৰ প্ৰকোপৰ বাবে ৰাজ্যৰ 11খন জিলাত পাঠদানৰ নতুন সময়। আসসালামু আলাইকুম রহমতুল্লাহ। আসাম আলুহর জনগণ মাদ্রাসা আজকে 7 তারিখ ইনশাল্লাহ বহারি হয়েছে। বহুত ইনশাল্লাহ আপনারা যে আশা করা হয়েছে এই আশা ইনশাল্লাহ মোস্তাকাম বসাবাইছেন ইনশাল্লাহ বহুত ভালো লাগছে। আজকে যে বহারি হয়েছে বহা ইনশাল্লাহ বহুত তামান মানুষ হয়েছেন। মানুষ জ্বালা হয়েছেন, গাড়িগুলো বেশি হয়েছে। জেলা গাড়ি বেশি হয়েছিল, মানুষ বেশি হয়েছে। বহুত সুন্দর লাগছে। আজকে বহারি হয়েছে গিয়া
বহুত তামাক্কা বহুত দুমা উড়ে ইনশাল্লাহ বহুত ভালো হয়েছে ইনশাল্লাহ আর যারা আইসেন না ভাই হল আগামীতে ইনশাল্লাহ যারা আইতে পারছো না আপনারা সারা আগামীতে ইনশাল্লাহ আইবার লাগে চেষ্টা করবা ভাই হল ইনশাল্লাহ আজকে দেওয়া হয়েছে আগামীতে হলা হইব ইনশাল্লাহ আপনার সারা আইবার লাগে ওখান আর আজকে আমি ইনশাল্লাহ আপনার সারা আইতে পারছেন দেখা হয়েছে আজকে বহুত ভালো লাগছে ইনশাল্লাহ আর যে জেলা পারো ভাই হল জনগণ আসার খাতিরে আপনার একটা করে ভাই হল যে পারো ভিডিওগুলো শেয়ার করিও ফলো করিও যেতনা পারো ভাই যতনা বেশি পারো আর এক ভাইয়া পাইছে না আর এক ভাইয়া পাইছে একটা করে আপনার শেয়ার করে দিও ইনশাল্লাহ ভালো হইব আর জনগণ আসার খাতিরে আপনার বেশি করে দোয়া করবা ইনশাল্লাহ দোয়া লাগে হলাই ইনশাল্লাহ ভালো লাগছে ইনশাল্লাহ।